মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা সঁচাকৈ আজিৰ দিনটো কাৰণো অশ্ৰু নিগৰা নাই। জুবিন গাৰ্গৰ বাৰ্থডে বুলি কথা। মই অকণমান আগতে জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ। মই যিমানবাৰ জুবিন ক্ষেত্ৰলৈ আহিছোঁ সকলোৰ চকুত চকুলো দেখিছোঁ। জুবিনে বুঢ়া লুইতক বৰ ভাল পাইছিল। আজি সকলোৰে চকুত অশ্ৰুৰ বন্যা, যেন দুখৰ নিজৰা হৈ ব্ৰহ্মপুত্ৰত গৈ বিলীন হৈছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ কফিন পইণ্টত মাল্যাৰ্পণ কৰিলোঁ। কেইবাগছি বন্তি প্ৰজ্বলন কৰিলোঁ। গামোচা দিয়াৰ সময়ত নিজকে যেন ঠিক ধৰি ৰাখিব পৰা নাছিলোঁ। জুবিন গাৰ্গে পঢ়িবলৈ বৰ ভাল পাইছিল। এটা সৰু মিউজিয়ামৰ নিচিনা দেখা পালোঁ। বহুতে কিতাপ পত্ৰ আদি এৰি থৈ গৈছে। জুবিনে কৈছিলে, কিতাপ নপঢ়িলে এটি জাতি সম্পূৰ্ণ নহয়, হ'ব নোৱাৰে। গতিকে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ, জুবিন গাৰ্গৰ বাবে আমাৰ এটি লাইব্ৰেৰী লাগে, এটি মিউজিয়াম লাগে। আজি তেখেতৰ উপজা দিন আছিল। কোনোবাৰ উপজা দিন যে সকলোৱে চকুলোৱে জীৱনত এয়াই প্ৰথম দেখিলোঁ, প্ৰথম উপলব্ধি কৰিব পাৰিলোঁ। তেখেতৰ মহান আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। জুবিন গাৰ্গ আমাৰ অতি চেনেহৰ, অতি মৰমৰ হৃদয়ৰ শিল্পী। তেওঁ অমৰ হওক। গোটেই পৃথিৱীৰ মানুহৰ হৃদয়ত তেখেতৰ নাম উজ্জ্বল হৈ থাকক চিৰদিনৰ বাবে। নেদেখাজনৰ ওচৰত এয়াই মোৰ কামনা থাকিল। ধন্যবাদ।